এই গাড়ীখন কালি ল'ৰা এটাই ছোৱালী এজনী আহিছিলে ৰাতি প্ৰায় 10মান বজাত এইখিনিতে ৰখাই নৈশ চুপাৰ এখনত উঠি গুচি গ'ল। স্থানীয় লোকে দেখি পেলাই মোক আহি থাকোঁতে ক'লে, দাদা এনেকুৱা কথা হ'ল, এই গাড়ীখনৰ পৰা ল'ৰা এটাই ছোৱালী এজনীয়ে নামি পেলাই নৈশ চুপাৰত উঠি দিলে। তাৰপৰা ইয়াত ৰখাৰ পাছত মই থানালৈ ফোন কৰিলোঁ। থানা পুলিচ আহি পেলাই গাড়ীখন খুলিব বিচাৰিলে, নোৱাৰিলে খুলিব। তাৰপৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে, কিন্তু একো কৰিব নোৱাৰিলে। তেখেতলোকে নিব নোৱাৰি পেলাই ইয়াতে থৈ গুচি গ'ল। এতিয়া কথা হ'ল, এইটো এটা আৱাসিক এৰিয়া। এই আৱাসিক এৰিয়াটোত যথেষ্ট মানুহ আছে, কি আছে গাড়ীৰ ভিতৰত একো ঠিক নাই। গতিকে এতিয়ালৈকে পুলিচ আহি পোৱা নাই। আমাৰ সন্দেহ উপজাৰ কাৰণে আমি গোট খাই আকৌ থানালৈ ফোন কৰাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে পুলিচ আহি পোৱা নাই আমাৰ ওচৰত। নাই চিনাকি নহয়। অচিনাকি ল'ৰা ছোৱালী। নাই ইয়াত দেখা নাই। এই গাড়ীখন কালি ল'ৰা এটাই ছোৱালী এজনী আহিছিলে ৰাতি প্ৰায় 10মান বজাত এইখিনিতে ৰখাই নৈশ চুপাৰ এখনত উঠি গুচি গ'ল। স্থানীয় লোকে দেখি পেলাই মোক আহি থাকোঁতে ক'লে, দাদা এনেকুৱা কথা হ'ল, এই গাড়ীখনৰ পৰা ল'ৰা এটাই ছোৱালী এজনীয়ে নামি পেলাই নৈশ চুপাৰত উঠি দিলে। তাৰপৰা ইয়াত ৰখাৰ পাছত মই থানালৈ ফোন কৰিলোঁ। থানা পুলিচ আহি পেলাই গাড়ীখন খুলিব বিচাৰিলে, নোৱাৰিলে খুলিব। তাৰপৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে, কিন্তু একো কৰিব নোৱাৰিলে। তেখেতলোকে নিব নোৱাৰি পেলাই ইয়াতে থৈ গুচি গ'ল। এতিয়া কথা হ'ল, এইটো এটা আৱাসিক এৰিয়া। এই আৱাসিক এৰিয়াটোত যথেষ্ট মানুহ আছে, কি আছে গাড়ীৰ ভিতৰত একো ঠিক নাই। গতিকে এতিয়ালৈকে পুলিচ আহি পোৱা নাই। আমাৰ সন্দেহ উপজাৰ কাৰণে আমি গোট খাই আকৌ থানালৈ ফোন কৰাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে পুলিচ আহি পোৱা নাই আমাৰ ওচৰত। নাই চিনাকি নহয়। অচিনাকি ল'ৰা ছোৱালী। নাই ইয়াত দেখা নাই।